মই ফাগুৱা ৰংগিলা কিনিলোঁ আৰু এই মাস্ক কিনিলোঁ বাচ্চাৰ কাৰণে। কেনেকৈ পিন্ধিব মাস্কটো আৰু বাচ্চাই এনেকুৱা পিন্ধে আৰু হয় আৰু হোলীত মানে ভাল লাগিছে, আপোনালোকক শুভেচ্ছা দিলোঁ হোলীত। মেট্ৰ' নিউজ গুৱাহাটীলৈ আপোনাক স্বাগতম। মই মহেশ কলিতা। অহাকালিৰ পৰা ফাকুৱা বা হোলী আৰু তাকে লৈ এতিয়া অসমৰ সকলো প্ৰান্তৰ ৰাইজৰে উৎসাহৰ অন্ত নাই। বজাৰে বজাৰে গ্ৰাহকৰ ভিৰ আৰু আজি আমি বৰ্তমান উপস্থিত আছোঁ গুৱাহাটীৰ ব্যৱসায়ৰ প্ৰাণকেন্দ্ৰ, উত্তৰ পূৰ্বাঞ্চলৰ ব্যৱসায়ৰ প্ৰাণকেন্দ্ৰ গুৱাহাটীৰ ফেঞ্চি বজাৰত। আৰু ফেঞ্চি বজাৰত ইতিমধ্যেই বিভিন্ন ঠাইৰ গ্ৰাহকে আহি ইয়াতে ৰং বিৰঙৰ ফাকুৱা কিনাৰ কাৰণে হেতা ওপৰা লগাইছে। যদি মোৰ সতীৰ্থ ফটো সাংবাদিকগৰাকীয়ে যদি আজিৰ দৃশ্য দেখুৱায়, এই দৃশ্য গুৱাহাটীৰ আজি ফাঁচী বজাৰৰ। ফাঁচী বজাৰত বিভিন্ন প্ৰান্তৰ পৰা ব্যৱসায়ীসকলে আহি বিভিন্ন ধৰণৰ ৰং বিৰঙৰ ফাকুৱা এনেদৰে উলিয়াইছে গ্ৰাহকক আকৰ্ষিত কৰাৰ বাবে। আৰু এইসমূহ ফাকুৱা আজি কিনি পেলাই অহাকালিৰ পৰা ফাকুৱা উৎসৱ বা হোলী উৎসৱ পালন কৰিব সকলো প্ৰান্তৰ ৰাইজে। ৰঙৰ উৎসৱ হোলীক লৈ এতিয়া সৰ্বসাধাৰণ ৰাইজে বিভিন্ন প্ৰান্তৰ পৰা আহি ইয়াতে হোলী বা ৰং কিনিবলৈ আহি ইয়াতে হেতা ওপৰা লগাইছে। মই সতীৰ্থ ফটো সাংবাদিকগৰাকীক অন্য কিছু দৃশ্য দেখুৱাবলৈ সক্ষম হ'ম। এয়া এখন বিপণী, এয়া এখন বিপণী। এই বিপণীখনত ইতিমধ্যেই দেখা গৈছে যে কিদৰে গ্ৰাহকসকল আহিছে, তেওঁলোকে বিভিন্ন ধৰণৰ সামগ্ৰী কিনিবলৈ। আৰু হোলীৰ কাৰণে বিভিন্ন ধৰণৰ সামগ্ৰী, এনেকুৱা অত্যাধুনিক সামগ্ৰী। और घर में कौन मैं, मम्मी पापा फैमिली पूरा कैसे उत्सव कैसे मनाएगा? सब लोग मिलके अच्छे से मिलाएगी। अभी कोई गुलाल खरीदा है? खरीदेगा। এয়া আছিলে এগৰাকী কিশোৰী, তেখেতে ইতিমধ্যে ইয়াতে আহি উপস্থিত হৈছে আৰু ইয়াৰ পৰা তেওঁ ফাকুৱা কিনিব আৰু ফাকুৱা কিনি পৰৱৰ্তী সময়ত পৰিয়ালৰ সৈতে তেওঁলোকে ফাকুৱা উৎসৱ পালন কৰিব। যদি ফটো সাংবাদিকগৰাকীয়ে অন্য কিছু দৃশ্য দেখুৱায়, এয়া যদি কিছু জুম কৰি আনিবলৈ সক্ষম হয়, এয়া কিছু সামগ্ৰী আমি ইয়াতে দেখা পাইছোঁ। আমি এগৰাকী বিক্ৰেতাৰ ওচৰলৈ যাম। দাদা, কেনেকুৱা বজাৰ? কেনেকুৱা বজাৰ? মোটামুটি মিডিয়াম চলি আছে, ইমান ভাল নহয়, আগৰ নিচিনা নহয় এইবাৰ। কি কি সামগ্ৰী আনিছে? সামগ্ৰী মানে আপুনি যিমান নতুন নতুন আইটেম আহিছে, আপোনাৰ যেনেকুৱা স্মক, ৱাটাৰ বেলুন, বহুত ৰকমৰ আইটেম আছে। নতুন নতুন বহুত আইটেম আছে, যেনেকুৱা আপোনাৰ এই চিলিণ্ডাৰ, গেছ, আপোনাৰ এই মেজিক গ্লাছ, বহুত ৰকমৰ আইটেম আহিছে। আৰু কি এনেকুৱা গ্লাছ আছে, ভাল গ্লাছ একদম আহিছে, মেজিক গ্লাছ। পানী ভৰালে ইয়াৰ পৰা কালাৰ ওলাই যায়। আৰু নতুন নতুন বস্তু আহিছে। আৰু কি কি নতুন সামগ্ৰী আহিছে দেখুৱাব নেকি? আছে, বহুত সামগ্ৰী আছে। আপুনি এতিয়া বহুত দেখুৱাব গ'লে বহুত আপুনি ইয়াতে বহালে হ'ল, বহুত চব নতুন সামগ্ৰী আহিছে ইয়াতে। এই হামাৰটো দেখুৱাব নেকি? হামাৰটো দিয়াচোন, হামাৰ ডাঙৰ হামাৰটো দিয়াচোন। এয়া হাম্বাৰ এটা দেখুৱাইছে। এই হাম্বাৰটো কেনেকে হেৰি কৰিবে? এইটো কি কৰে? ফিচকাৰী হয়। এইটো পানীত আনি পেলাই সোমালে ভৰালে হ'ল, গুচি যায়। এনে এটা হেৰি আছো আৰু হাম্বাৰ। হয়, এইবাৰ আপোনালোকে কিমান টকা ইয়াতে বিনিয়োগ কৰিছে? ইয়াতে বিনিয়োগ বহুত পইচা হৈছে। হয়, মানে আশা কৰা ধৰণে তেনেকুৱা গ্ৰাহক আহিছে? আশা কৰা ধৰণে অহা নাই, কিন্তু সম্ভাৱনা আছে। আৰু কি, আৰু দুদিন যদি আছে আপোনাৰ আগত, যে দুদিনত কি হয় চাব লাগিব। আৰু তথাপিতো আপোনাৰ ফাঁচী বজাৰ যিহেতু ব্যৱসায়ৰ প্ৰাণকেন্দ্ৰ, তথাপি কিমান টকাৰ ব্যৱসায় মানে প্ৰতি বছৰে হয় ইয়াতে? এইটো ব্যৱসায় ভাল হয়, আপোনাৰ ভাল ব্যৱসায় হয়। এয়া আছিলে এগৰাকী ব্যৱসায়ীয়ে, তেখেতে আমাক জানিবলৈ দিলে যে ফাঁচী বজাৰ ব্যৱসায়ীৰ উত্তৰ পূৰ্বাঞ্চলৰ ব্যৱসায়ৰ প্ৰাণকেন্দ্ৰ। ফাঁচী বজাৰত ইতিমধ্যে কেইবা কোটি টকাৰো ফাকুৱাৰ লগত সম্বন্ধিত বিভিন্ন সামগ্ৰী, ফাকুৱা উৎসৱৰ লগত, হোলী উৎসৱৰ লগত সম্বন্ধিত বিভিন্ন সামগ্ৰী ইতিমধ্যে বজাৰত আহি উপলব্ধ হৈছে। যদি ফটো সাংবাদিকগৰাকীয়ে অন্য কিছু দৃশ্য দেখুৱায়, এয়া দৃশ্য আমি যদি কিছু আগুৱাই যাওঁ, এয়া অন্য এখন বিপণীৰ দৃশ্য। এয়া অন্য কিশোৰী শিশুসকলক আকৰ্ষিত কৰাৰ বাবে বিভিন্ন ধৰণৰ ইয়াতে মাস্ক পৰ্যন্ত ইয়াতে আনিছে। এয়া এখন মাস্ক। কেনেকুৱা मार्क्स 70 रुपया। 70 रुपया? यस। बिजनेस कैसे चल रहा है? बिजनेस ठीक चल रहा है, बढ़िया, थोड़ा बहुत खराब चल रहा है। अभी तक कस्टमर आ रहे हैं? आज थोड़ा बढ़िया है, उससे 2 दिन पहले थोड़ा अच्छा नहीं चल रहा था, अब थोड़ा बढ़िया चल रहा है। আমি এতিয়া এগৰাকী গ্ৰাহকৰ ওচৰলৈ যাম। বাইদেৱে কিছু মানে সামগ্ৰী কিনিছে। বাইদেউ কি কি কিনিলে? মই ফাগুৱা ৰংগিলা কিনিলোঁ আৰু এই মাস্ক কিনিলোঁ বাচ্চাৰ কাৰণে। কেনেকৈ পিন্ধিব? মাস্কটো আৰু বাচ্চাই এনেকুৱা পিন্ধে আৰু হয় আৰু হোলীত মানে ভাল লাগিছে, আপোনালোকক শুভেচ্ছা দিলোঁ হোলীত। আপুনি ক'ৰ পৰা আহিছে? মই মালিগাঁও। মালিগাঁও। আচ্ছা, মানে কালি কেনেকৈ, মানে অহাকালি ক'ত যাব? অহাকালিতো ঘৰত আছে, এইটো কাৰণে আমি নেখেলোঁ চাগে, আমি পৰহি খেলিম।
পৰহি খেলিম, কালি নেখেলোঁ। কালি গণনাৰ কাৰণে খেলিব অলপ আমাৰ মানে বাধা আছে। অহাকালি যিহেতু সূৰ্য গ্ৰহণ থকা বুলি কৈছে, সেইকাৰণে কি খেলাত অলপ ব্যাঘাত জন্মিব? হয় হয়, এইটোত মানে ফাগুৱা ৰংটো খেলাটো মানে ভাল নহয়, মানে গ্ৰহণৰ কাৰণে আমাৰ মানে এবাৰ গ্ৰহণটো বহুত বেয়াকৈ হৈছে বোলে। সেইটো কাৰণে আমাৰ বামুণবিলাকে যিমানে ক'লে এই বছৰ মানে এই আপোনাৰ যোনটো গ্ৰহণ আহিছে অহাকালি আহিব, সেইটো গ্ৰহণত মানে আমাক ফাগুৱা ৰং খেলিব হাক দিছে। তাৰে কাৰণে আমি নেক্সট ডে খেলিম। ফাকুৱাৰ যিটো ৰঙৰ উৎসৱ বুলি কোৱা হয়, গতিকে আজিকালি দেখা গৈছে যে বিভিন্ন ধৰণৰ কৃত্ৰিম ৰং আনি পেলাই মানুহক লগাই বা এনেকুৱা ধৰণৰ মানে এটা অশান্তিকৰ পৰিৱেশৰ সৃষ্টি হয়। গতিকে জনসাধাৰণক কেনেকৈ ফাকুৱা খেলাৰ বাবে আপুনি আহ্বান জনাব? ফাকুৱা যেনেকুৱা আগৰ দিনত খেলিছিলে, আমি একদম ভাল মানে চব মানে ভালভাৱে মানে মনত নেগেটিভ বস্তু মানে অহা নাই, পজিটিভ হিচাপে আমি চবে মনত মানে খুচি, এইটো আমাৰ বছৰত একবাৰ অহা এইটো পৰৱ, আমি ভালভাৱে ধুনীয়া মানে চবৰ ভাল হওক এই শুভকামনা দি পেলাই আমি ৰংটো আগত গোঁসাইক দি পেলাই তাৰপিছতে আমি নিজৰ গাত চবেই লগাওঁ ঘৰত। আৰু সেইটোৱে মানে আমি চবকে মানে ক'লোঁ আৰু ফাগুৱা যেনেকুৱা আমি আগত কৃষ্ণ লীলা আছিলে, কৃষ্ণ যেনেকুৱা আপোনাৰ হৰিদ্বাৰ বৃন্দাবনত খেলে, সেনেকুৱা আমি ইয়াতেও মানে ভাল মন চাফা ভালভাৱে আমি চবে মিলি জুলি হোলীটো খেলাটো ভাল, ৰং খেলাটো ভাল। এনেদৰেই এতিয়া সমাজৰ সকলো স্তৰৰ মানুহেই ফাকুৱা বা হোলীৰ উৎসৱৰ বাবে ব্যস্ত হৈ পৰিছে। সকলোৱে ফাকুৱা কিনিবলৈ আহিছে, ৰং বিৰঙৰ তেওঁলোকে গুলাল কিনিবলৈ আহিছে, আৰু এনেদৰেই এতিয়া সকলোৱে ফাকুৱা কিনি ঘৰ মোৱা হৈছে। সকলোৱে একেলগে থাকক, হাঁহিৰে থাকক, সুখেৰে থাকক, ভাতৃত্ববোধ জীয়াই ৰাখক। মেট্ৰ' নিউজ গুৱাহাটীৰ তৰফৰ পৰাও ফাকুৱা বা হোলীৰ অলেখ অভিনন্দন। আমাৰ তৰফৰ পৰাও থাকিল মহেশ কলিতাৰ প্ৰতিবেদন, মেট্ৰ' নিউজ গুৱাহাটী।